বকলিয়াঘাট আৰক্ষী থানাৰ অন্তৰ্গত দিছবাইত মঙলবাৰে বৃহৎ পৰিমাণৰ হেৰইন জব্দ কৰে কাৰ্বি আংলং জিলা আৰক্ষীয়ে। মাঞ্জাৰ পৰা নগাঁও অভিমুখী ছুইফ্ট ডিজায়াৰ বাহনৰ পৰা জব্দ কৰা হয় 13টা চাবোনৰ বাকচত 156 গ্ৰাম হেৰইন। তাফিজুল হুছেইন, নুৰ আলম হুছেইন আৰু ইক্ৰামুল হুছেইন নামৰ 3 ড্ৰাগছ সৰবৰাহকাৰীক কৰায়ত্ব কৰা হয়। ইয়াৰে ইক্ৰামুল হুছেইন ঢিঙৰ কোনো এটা মছজিদৰ ইমাম বুলি জানিব পৰা গৈছে। ধৃত তিনিওজনৰে ঘৰ নগাঁও জিলাৰ ঢিঙত বুলি আৰক্ষী সূত্ৰে প্ৰকাশ। আজি মানে আমি দুপৰীয়া সময়ত এটা ইনফৰমেশ্যন পাইছিলোঁ। আমাৰ এটা চ'ৰ্চৰ ইনফৰমেশ্যন মতে এখন গাড়ীত মাঞ্জাৰ ফালৰ পৰা নগাঁৱলৈ বুলি ড্ৰাগছ সৰবৰাহ কৰিব বুলি আমি এটা খবৰ পাইছিলোঁ। সেই খবৰৰ ভিত্তিত আমি আমাৰ পাৰ্টি আমি তাত নাকা লগালোঁ। আমি গাড়ীখন বিচাৰি আমাৰ কেইবাটাও টীম উলিয়াই দিলোঁ। উলিওৱাৰ পিছত আমি প্ৰায় কেইটামান বজাত আমাৰ 12টা-1টামান বজাত আমি দিছবাইৰ ওচৰত আমি গাড়ীখন ধৰিবলৈ সক্ষম হওঁ। আৰু সেই গাড়ীখনৰ পৰা 13টা চাবোন কেছ ছাছপেক্টেড হিৰইন পাউডাৰ আমি উদ্ধাৰ কৰিছোঁ আৰু আমি চিজ কৰিছোঁ। আৰু তাৰ লগতে 3জন মানুহ আমি কৰায়ত্ব কৰিবলৈ সক্ষম হৈছোঁ। 3জনৰ ঘৰ নগাঁৱৰ ঢিং থানাৰ অন্তৰ্গত। নামকেইটা হৈছে ইক্ৰামুল হুছেইন, নুৰ আলম আৰু তাফাজুল হুছেইন। ইয়াৰে গোটেইকেইজনৰ ঘৰ ঢিং থানাৰ অন্তৰ্গত হয়, কিন্তু এজন ইক্ৰামুল হুছেইন তেখেতৰ প্ৰাৰম্ভিক যি মানে তেখেতে কৈছে আমাক প্ৰাৰম্ভিক আমাৰ তদন্তত তেওঁ কৈছে যে তেওঁ কোনোবা এটা মছজিদৰ তেওঁ ইমাম। বাকী দুজনে তাতে নিজৰ কিবা খুচুৰা বেপাৰী বুলি এতিয়া আমাৰ আগত ব্যক্ত কৰিছে। তথাপিও এইটো তদন্তৰ আওতাত আছে, কি কৰে কি নাই কৰা সেইটো আমি তদন্ততহে গম পাম। আৰু এতিয়ালৈকে আমি গম পোৱাৰ ভিতৰত ইনফৰমেশ্যন এইখিনি আছে। ক'ৰ পৰা আনিছিলে এতিয়া সেইটো আমাৰ সোধ পোছতে ওলাব। ক'ৰ পৰা আনিছিলে, কাৰ পৰা আনিছিলে, কেনেকৈ আনিছিলে। আমি যিখিনি আমি এটা কেছ ৰেজিষ্টাৰ কৰিব লাগে কেছ ৰেজিষ্টাৰ কৰিছোঁ আৰু পৰৱৰ্তী তদন্তত বকলিয়াঘাট লাইভ।